বাপৰে বাপ ইমান পানী স্পীড গৈছে চা তাতো এতিয়া নাই ভাঙি গৈছে পুৰা তো সেইটো তলেদি এইটো বনাই দিছে ইয়াতে পুৰা হেৰি হৈছিলে লেণ্ডশ্লাইড চা ইয়াতে ফাটি গৈছে দেখা পাইছে ব্লক কৰি দিছে পুৰা ইয়াতে এনেকৈ ৰাস্তাবিলাক বেছি দিন নাযায় পাইছে লেণ্ডশ্লাইড হৈছিল এতিয়া ঠিক কৰি আছে আৰু এইটো হৈছে ইয়াৰ বেক চাইড কেলা পোকটা কামুৰিলে বে ছাৰ চাৰিটা পাঁচ যাওঁ দেই guys good morning from ধলা শদিয়া ব্ৰিজ দেখা পাইছে এখন ধলা শদিয়া ব্ৰিজ আৰু এতিয়া টাইম হৈছে 6:30 মানে আমি 4টা বজাত ঘৰৰ পৰা ওলাই আহিছিলোঁ গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ সুমেশ পাহৰি থাকিলোঁ বে আনিনি গৈ আছোঁ বঢ়িয়া আনিনি গৈ আছোঁ আৰু এখন বাইক লগৰ এফালে আছে সুমেশ আমি দুটাই আহিছোঁ প্ৰথমতে ভাবিছিলোঁ চলো আহিম বুলি কিন্তু চলো আহিবৰ কাৰণে অলপ প্ৰব্লেম হ'ল ঘৰত মাও দিয়া নাছিল তো সেইটো কাৰণে সুমেশক লগ ধৰিলোঁ বাকী এখন ব্ৰিজ আৰু এতিয়া মেইন কেছ কি জাননে সুমেশ বাইকত তেল নাই ঝটকা মাৰি আছে বে মই বহুত ভয় আহি আছোঁ বাইকত তেল নাই মানে আজি তেল ভৰোৱা হোৱাই নাই ইমান ৰাতিপুৱা তেল দিব এটাও খোলা নাই এখন ব্ৰিজখন ষ্টাৰ্ট হৈছে এতিয়া 9.15 কিলোমিটাৰ যাব আছে তাৰপিছত কেতিয়া পেট্ৰল পাম্প আছে নাজানো তো ঠেলিব লগা হ'বও পাৰে নাজানো আৰু কি হয় অ' ভাই চাহ যেন তেন পেট্ৰল পাম্প পাইছোঁ ইমানে ঝটকা মাৰিছে বাইক কেলা আছেনে পেট্ৰল ভাল পাইছোঁ বে 220 দিজিয়ে হা 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 চ' অ'কে গাইজ ফাইনেলি আমি এখন ILP বনাই ল'লোঁ আৰু এইটো হৈছে শান্তিপুৰ গেট দেখা পাইছে ইয়াৰ পৰা লিখা আছে ৰয়িং 23 মায়'দিয়া 78 শুনলি 113 আৰু আনিনি হৈছে 258 তো ইয়াৰ পৰা 258 ৰয়িং হৈছে 23 কিলোমিটাৰ আৰু ইয়াৰ পৰা আমি অফিচিয়েলি অৰুণাচল প্ৰদেশৰ এণ্ট্ৰি কৰিম বাকী এখন আমাৰ ILP 60 ৰুপিজ লৈছে দুটাৰ কিমান লিটাৰ 93 ফুল কেজি চ' অ'কে গাইজ ফাইনেলি আহি কেনে আমি যোনখন ৰয়িঙৰ ৱেলকাম গেট তো সেই গেটখন আহি পালোহি দেখা পাইছোঁ ৱেলকাম টু ৰয়িং চ' আমি ৰয়িঙত সোমালৈ পৰি আছে ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ হোৱাটছআপ ৱেলকাম টু মাই ইউটিউব চেনেল আকৰণ ভাইজ ব্লগ আৰু এতিয়া টাইম হৈছে 7:45 আমি ভাবি আছিলোঁ 8টা মানত আহি পামহি বুলি তো 15 মিনিট আগত ৰখি মেলি আৰামছে আহিছোঁ তো ইমানখিনি সময়ত আহি পাইছোঁ মানে 4 ঘণ্টা অলমষ্ট 4 ঘণ্টা 3 ঘণ্টা 45 মিনিটত আমি ৰয়িং আহি পাইছোঁ ৰখি মেলি তো বঢ়িয়া আছে এতিয়া গৈ থাকোঁ ইয়াৰ পৰা আৰু বহুত দূৰ যাব বাকী আছে এইকেইটা যোনকেইটা পাহাৰ দেখা পাইছে 3টা 4টা পাহাৰ যোনকেইটা দেখা পাইছে এই পাহাৰকেইটা বেকলৈ গৈ আছোঁ আমি বহুত বেছি দূৰ যাব আছে এতিয়াও 200 something কিলোমিটাৰ যাব আছে আৰু পাহাৰ ৰাস্তাত 200 কিলোমিটাৰ মানে বহুত বেছি ইয়াৰ পৰা আমি আৰু 8 ঘণ্টা ধৰি ৰাখিছোঁ তো 8 ঘণ্টা লাগি যাব আনিনি পাবৰ কাৰণে তো চাওঁ ক'ত ৰখিব পাৰোঁ কি কৰিব পাৰোঁ ৰখি কেনে অলপ ফোনো কৰিব লাগিব থকাৰ ব্যৱস্থাটোৰ কাৰণে তো চাওঁ কি হয় কি কৰিব পৰা যায় আৰু এইখনে হৈছে ৰয়িঙৰ সৰু সুৰা টাউন এতিয়া দোকানবিলাক খোলা নাই কাৰণ ৰাতিপুৱা বহুত সোনকাল হৈ আছে লাহে ধীৰে অ'পেন হৈ আছে আৰু অলপ আগত ৰখি কিনে মই মাক ফোন এটা কৰি ল'ম যে ইয়াত আহি পালোহি বুলি এটা খবৰ দি দিব লাগিব মায়'দিয়া 54 শুনলি 88 আনিনি 227 ইথানিল নে কি লিখা আছে 127 আৰু ৰয়িঙৰ এই পাৰ্টটোক লোৱাৰ দিবাং ভেলী বুলি কোৱা হয় তো আমি গৈ আছোঁ এতিয়া আপাৰ দিবাং ভেলীত दूर भागे तेरे बिना गाए हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात ना पाए चैना सुन लेना तुम्हें ফাৰ্ষ্ট এটা ৱাটাৰফল পাইছোঁ আৰু টাইম হৈছে এতিয়া 9টা বাজিছে তো দেখা পাইছে এইটো এটা ৱাটাৰফল পানী নাই ইমান আনিনিত মুঠতে পানী পালেই হ'ল যোনকেইটা ৱাটাৰফল আছে তাত হেভি পানী পালেই হ'ল কিন্তু ইয়াতে ইমান পানী নাই বাৰু আৰু এনেকৈ আপুনি প্ৰতিটো জেগাতে লেণ্ডশ্লাইড হোৱা দেখা পাব এইখিনিতো কমেই আছে অলপ আগত আমি বেছিকৈ পাইছিলোঁ তেনেকৈ আগলৈ আৰু পাম এইবোৰ বহুত বেছি ভয়ংকৰ জেগা এইবিলাক দেখা পাইছে পাথৰ পূৰা যদি ইয়াৰ পৰা পাথৰ এটা সৰি পৰে চেছ এইবিলাক চব লেণ্ডশ্লাইড হৈ কিনে পূৰা ৰাস্তা ব্লক হৈ যায় আকৌ খোলে আকৌ ব্লক হয় আকৌ খোলে
পাহাৰ এৰিয়াবিলাক দেখিবৰ কাৰণে যিমান বেছি ধুনীয়া সিমান বেছি খাতাৰনাকো হয় তো সেইটো কাৰণে অলপ কেয়াৰফুলি চলাব লাগে বা যাব লাগে চ' গাইজ ফাইনেলি আহি কিনে আমি পালোহি মায়'দিয়া পাছ দেখা পাইছে ধুনীয়াকৈ ৱেলকাম টু মায়'দিয়া পাছ আৰু বহুতে ধুনীয়াকৈ ইয়াতে ষ্টিকাৰ্ছ লগাই থৈ গৈছে মই ষ্টিকাৰ অনা নাই তো নলগাওঁ চ' বঢ়িয়া ঠাণ্ডা আছে অলপ অলপ আৰু সেইখন পাহাৰত বৰফ পৰি আছে আৰু বহুত দূৰ যাব আছে এনেকৈ গৈ 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 বহুত বেছি দূৰ যাব আছে ইয়াৰ পৰা চাগে আৰু কিমান কিলোমিটাৰ আছে নাজানো নেটৱৰ্ক নাই তো সেইটোকে চাব নোৱাৰোঁ বাকী বহুত বেছি ধুনীয়া ঠাণ্ডাও আছে অলপ অলপ আৰু ডেঞ্জাৰাছো হয় চবৰে চাইড ফটো দুখনমান উঠো खाने को क्या होगा है दाल सब्जी ऑमलेट होगा है हाँ दाल सब्जी ऑमलेट दे दीजिए চ' অ'কে গাইজ বঢ়িয়াছে আহি পালোহি মায়া হোটেল দেখা পাইছে মায়'দিয়া পাছটো পাৰ হৈ কিনে এখন হোটেল পায় মায়া হোটেল আৰু এইখনেই হৈছে মায়া হোটেল চ' বঢ়িয়া এতিয়ালৈকে আমি 200 ছামথিং কিলোমিটাৰ আহিলোঁ আৰু কিমান কিলোমিটাৰ আছে মই এবাৰ চেক কৰি দিওঁ আনিনীলৈকে আৰু আনিনীলৈকে এতিয়াও 167 কিলোমিটাৰ আছে বহুত বেছি দূৰ আছে বহুত বেছি দূৰ চ' গাইজ বঢ়িয়াছে খানা খাই মেলি ওলাই আহি আছোঁ এতিয়া ৰাস্তা মাজে মাজে ভাল আৰু মাজে মাজে এনেকুৱা অলপ বেয়া মাজে মাজে ব্লক দিয়াও আছে তো বেয়া বুলিও ক'ব নোৱাৰি ভাল বুলিও ক'ব নোৱাৰি ভাল বেয়া মাজতে আৰু ইয়াতে ৰাস্তাটো ইমান বেছি সৰু এখন গাড়ী এফালৰ পৰা আহিল অপজিট ছাইডৰ পৰা যদি গাড়ী আহে ছাইড দিবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় সৰু কাৰণে এতিয়া ই মোক ছাইড দিব নে নিদিয়ে সেইটো এটা কথা দিছে ছাইড দিছে ধন্যবাদ তো এইখিনি এৰিয়া চবকৈ বেছি ধুনীয়া মানে পাহাৰটোৱে কি কৰিছে ৰাস্তাটো পূৰা কভাৰ কৰি ৰাখিছে মই এনেকুৱা ৰাস্তা স্পিটি নে ক'ত যাওঁতে দেখা পাইছিলোঁ যাওঁতে নহয় চৰি মানে যেতিয়া বেলেগে গৈছিল ভিডিঅ'ত দেখা পাইছিলোঁ স্পিটি যোৱা ৰাস্তাটো এনেকুৱা তাততো আৰু বেছি কভাৰ কৰি থাকে তো এইটো অলমষ্ট তেনেকুৱাই বহুত বেছি ধুনীয়া ফটোখন লৈ লওঁ আৰু ইয়াতে গাড়ী বাইক চলালে অলপ সাৱধান হ'ব লাগে কাৰণ ৰাস্তাটো সৰু যিহেতু অপজিট ছাইডৰ পৰা যেতিয়া আহে ন যোনবিলাক ব্লাইণ্ড স্পট থাকে একদম ধৰিব নোৱাৰি গাড়ীবিলাক এতিয়া মোৰ দুখন গাড়ীৰ লগত তেনেকুৱা হৈছে এখন টেংকাৰ ডাঙৰ গাড়ী এখন আৰু এখন চুমু পূৰা কাষেদি লৈ গৈছে না হৰ্ণ মাৰি মাৰি যাব লাগে নহ'লে দিগদাৰ আছে ৰিক্স আছে ৰাস্তাটোত বহুত বেছি हम दूर भागे तेरे बिना काहे हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात ना पाए चैना सुन लेना तुम्हें चाह कर भी ना चाहे करे जो मन मानिए मन ना माने मिली जो याद मिल के अब बाटे तेरे नाम 3 घंटा जैसा लग जाएगा ना अब यहाँ 40 किलोमीटर तो आपको एसी रोड मिलेगा उसके बाद डबल रोड हाँ 1 घंटा आपको थोड़ा सा ओके सर थैंक यू ओके চ' অ'কে গাইজ এতিয়ালৈকে আমি 276.3 কিলোমিটাৰ চলালোঁ আৰু অৱস্থা বেয়া হৈ গৈছে এতিয়াও এটা মাইলষ্টন দেখা পাইছোঁ 123 কিলোমিটাৰ দেখাই আছে আৰু এতিয়াও 130 কিলোমিটাৰ বাকী আছে আৰু ৰাস্তাটো হৈছে এনেকুৱা দেখা পাইছে মাজে মাজে এনেকৈ পানী পৰি থাকে এই ৱাটাৰ ক্ৰছিং থাকে এনেকৈ যাব লাগে আৰু এইফালে এনেকৈ ধুনীয়াকৈ পৰি আছে আৰু এনেকুৱা সৰু ৰাস্তাই হয় কিন্তু তাতে যেতিয়া আৰ্মিকেইটা আমাক লগ পাইছিল ৰখাইছিল তেতিয়া কৈছে আৰু 40 কিলোমিটাৰ পিছত 2 লেন ৰাস্তা পাম বুলি এতিয়া 40 কিলোমিটাৰ পাহাৰ এৰিয়াত গম পাই কিমান বেছি যাব লাগিব আমি তো এতিয়া টাইম হৈছে পূৰা 12:05 হ'ব হৈছে আৰু 12:05 আমি চাগে 4টা-5টাৰ ভিতৰত ধুনীয়াকৈ পাই যাব লাগে যদি এনেকৈ ধুনীয়াকৈ ৰখি মেলি গৈ থাকোঁ গাড়ী আহিছে চাগে চ' অ'কে গাইজ আপোনালোকে এনেকৈ চিধা যেতিয়া আহি থাকিব এনেকৈ দুটা ৰাস্তা দেখা পাব ধুনীয়াকৈ বৰ্ড লাগি আছে ৱে টু আনিনি বুলি থেংক ইউ তো ওপৰ চাইডে বেলেগ ক'ৰবাত যায় নাজানো কিন্তু এই তলৰ চাইড যোনটো আছে সেইটো আনিনি ধুনীয়াকৈ বৰ্ড লাগি আছে আপোনালোকে গম পাবই দেখিলে তো সেই দোকানখনত কোৱাৰ মতে এই ব্ৰিজখন এই ব্ৰিজখন পাৰ হোৱাৰ পিছতে হাইৱে পাম বুলি কৈ আছে তো অ'কে গাইজ ফাইনেলি আমি হাইৱেত উঠি গ'লোঁ এই ৰাস্তাটো এনেকৈ ফাটি কিনে আহিছে আহি কিনে এইটো হাইৱে 2 লেন আৰু ইয়াতে জইন হৈছে তো এতিয়া চাওঁ এইটো কিমান দূৰলৈকে ঠিক আছে কিমান দূৰলৈকে ঠিক নাই আৰু 3 ঘণ্টামান লাগিব বুলি কৈ আছে ইয়াৰে মানুহবিলাকে
হাইৱে মানে এই আৰু এইটোৱে হাইৱে মাজে মাজে হাইৱে আনিনি 110 ইটালিন 60 আৰ্জু হৈছে 31 আৰু ৰিয়ালি হৈছে 20 কি নাম হে আনিনে চবচে দূৰ 110 চ' আকৌ এইটো হাইৱে ইয়াতে ফাটি গৈছে দেখা পাইছে ব্লক কৰি দিছে পুৰা ইয়াতে এনেকৈ ৰাস্তাবিলাক বেছি দিন নাযায় পুৰা গৰাখহনীয়া হৈ কিনে চব ৰাস্তা ব্লক হৈ যায় বেয়া হৈ যায় প্ৰথমতে সি মোক ছাইড দিছিল তাৰপিছত মোক ৰখা দেখি কিনে আকৌ সি আহি গৈছে দলংখনৰ অৱস্থা চাবে চ' অ'কে গাইজ আহি আছোঁ বঢ়ি আছে এইটো লোকেশ্যন দেখা পাইছে বেক চাইডে ধুনীয়াকৈ এটা ঝৰ্ণা আছে বহুত বেছি ধুনীয়া দেখা পালে চাগে আৰু এটা লোকেশ্যন এইটো যোনটো এনেকৈ দুটা পাহাৰৰ মাজেদি গৈছে ভৰি আছে ৰাস্তাটো বহুত বেছি ধুনীয়া লাগি আছে টাইম হ'ল এতিয়া 1 বাজিব হ'ল 5 মিনিট বাকী আছে আমি ৰখি ৰখি আৰামছে আহি আছোঁ টাৰ্গেট লৈছোঁ 5টা মানত 6টা মানত যে পাবলৈ তাতছে আগতে পালোঁ হয় যদি সোনকালে গ'লোঁ হয় কিন্তু ইমান জল্দি আমাৰ কোনো নাই আমি আৰামছে গৈ আছোঁ ধুনীয়াকৈ চট লৈ কিনে আৰু এখন আমাৰ সুমেশ বাপৰে বাপ ইমান পানী স্পীড গৈছে ছাৰ হে ৰাস্তা নে নদী মোৰ চাগে বেগটো পিছফালে চেছ হৈ গ'ল বে হে আয়া মা নাম চাওঁ বেগটো চাওঁ এইফালে আছোন এই ওচৰলৈ কেলা বেগৰ অৱস্থা চাবি বহুত লেতেৰা হ'ল বে তো জেকেটৰ হেৰিলৈকে মাৰিছে টুপিলৈকে মাৰিলে আৰে ভাইজান নেপাইছোগে বহুত দূৰ বে হে কেলা আনিনি আহ এটা মোৰ বেগৰ অৱস্থা কি বোকা বে ঠিক ভিতৰ কাপোৰবিলাক বেয়া হোৱা নাইতো আনিনি আৰু 48 কিলোমিটাৰ আছে মানে অলমষ্ট 50 কিলোমিটাৰ আছে তো ব্ৰিজখনৰ এইফালে যাব লাগিব আৰু এইটো হৈছে ইয়াৰ বেক চাইড কেলা পোক এটা কামুৰিলে বে ইয়াতে কিছুমান পোক আছে তেতিয়া মোৰ চকুতে সোমালে চকুটো পূৰা এনেকুৱা জ্বলিছে চকুটো আৰু পূৰা ৰঙা হৈ গ'ল এতিয়া মোৰ পেটৰ ভিতৰত সোমাইছে চ' অ'কে গাইজ আহি কিনে এনেকুৱা এটা জেগাত ৰখিছোঁ আৰু এটা ষ্টিং লৈছোঁ এখন দোকান পালোঁ আমাৰ অসমৰে হয় লখিমপুৰ আৰু ইয়াৰ পৰা 13 কিলোমিটাৰ আছে চলাই ভাগৰ লাগি গৈছে 380 কিলোমিটাৰমান চলালোঁ আৰু যোনটো আনিনি বুলি লিখা থাকে আমি ইয়াৰ পৰা দেখা পাই আছোঁ আপুনি কেমেৰা ধৰিব নোৱাৰিব এইখিনিতে আছে এইখিনি জেগাতে মই আঙুলিটো দেখাইছোঁ এনেকুৱা জেগাতে আছে আনিনি বুলি লিখা থাকে যে সেইটো আছে আৰু বাকী অলপ টাইম ৰেষ্ট লৈছোঁ এতিয়া টাইম হৈছে 4:10 তো ষ্টিংটো খাই লওঁ আৰু 13 কিলোমিটাৰমান আছে আৰু আধা ঘণ্টামান লাগিব গৈ কিনে আকৌ হেৰি বিচাৰিব লাগিব হোমষ্টে বিচাৰিব লাগিব ফোন কৰিছোঁ ৰিচিভ কৰা নাই हाँ सर 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 असम से आ रहा हूँ सर आसाम से हाँ सर हाँ सर असम शिवसागर डिस्ट्रिक्ट घूमने के लिए हाँ सर आनी नहीं चले आए आप लोग थैंक यू सर चलते हैं सर চ' ফাইনেলি আনিনি আহি কিনে পালোহি এইটো পেট্ৰল পাম্প দেখা পাইছে তো আমি হোমষ্টে এটা চাব লাগিব হেৰি সুমেশ হেৰি মাৰচোন আনিনি হাট বুলি মাৰচোন মই সুধি আহোঁ
A few moments later. So okay guys, বঢ়িয়া আছে আহি কিনে দেখা পাইছে এটা জুপুৰিত সোমালো কোনটো জুপুৰিত সেইটো নেক্সট ভিডিঅ'ত গম পাব বাকী আহিলো ধুনীয়াকে বহুত লং জাৰ্ণি কৰিলো মোবাইল দেচোন আৰু এতিয়ালৈকে আমি 396.9 মানে 397 কিলোমিটাৰ চলালো অকলে চলাইছো আৰু একটা চলাইছো অকল বহিহে আছে আৰু মই চলাইছো মানে ই চলাব জানে কিন্তু ইমান এনেকুৱা ৰাস্তাত এক্সপাৰ্ট নহয় সেইটো কাৰণে অলপ ৰাস্তাটো ৰিক্সো হয় বহুত বেছি সেইটো কাৰণে মই ইয়াক দিয়া নাই কালি যেতিয়া চাইট চিন চাব যাম তেতিয়া ই চলাব আৰু মই বহিম বাকী পৰহিলে তেতিয়া মই এনাৰ্জিটো পাম চলাবৰ কাৰণে বা যি কি নহওক ক'ত আছো মই সেইটো কালি নেক্সট ভিডিঅ'ত গম পাব এটা বঢ়িয়া কিমান দাম হয় কেনেকুৱা কি হয় কি নাম হয় সকলোখিনি মই জনাইছো বাকী মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ অলৰেডি বহুত বেছি দীঘল হৈ গৈছে বহুত বেছি শ্বৰ্ট লৈছোঁ এইখিনিলৈকে যদি চাই আছে এটা লাইক কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বঢ়িয়া আছে বাকী কমেণ্ট কৰিব ঠিক আছে বাকী মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে বেলেগত দবাই দিব যাতে মোৰ নতুন আপডেটবিলাক প্ৰথমতে পায় চ' দিজৰ বাই একেবাৰে চাইনি অফ কিনে ৰাইট হাৰ্ট ৰাইট চেপ বাই বাই থেংক ইউ জয় এখন পিছত বাই বাই দি দে বাই বাই